নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মন গলে আলু পিয়াজৰ দাম বৃদ্ধি কৰিব নোৱাৰিব কোনো ব্যৱসায়ী আলু পিয়াজৰ দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া জিলা আয়ুক্তক নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে আলু পিয়াজৰ দাম বৃদ্ধি কৰিলে বিপদত পৰিব ব্যৱসায়ীসকল মূল্য বৃদ্ধিক লৈ ইতিমধ্যে চৰ্চা চলাৰ মাজতে আলু পিয়াজক লৈ এবাৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মন্ত্ৰী ৰঞ্জিত দাসে যোগান মন্ত্ৰী গৰাকীৰ মতে আলু পিয়াজৰ দাম মন গলে বৃদ্ধি কৰিব নোৱাৰিব কোনো ব্যৱসায়ী আৰু পশ্চিম বংগৰ পৰা আলু ৰপ্তানি বা আমদানিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মন্ত্ৰী গৰাকীয়ে অভিষেক আনিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো আমি জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আলুৰ দাম বৃদ্ধি কৰিলে বিপদত পৰিব ব্যৱসায়ী আলু পিয়াজৰ নাটনি হোৱা নাই ৰাজ্যত আলু পিয়াজৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ এবাৰ জিলা আয়ুক্তক নিৰ্দেশ ৰাজ্য চৰকাৰৰ ৰেলৰ জৰিয়তে অসমলৈ আলু আনিব চৰকাৰে পশ্চিম বংগৰ পৰা মাত্ৰ কেইটামান ঘণ্টাৰ বাবেহে বন্ধ হৈছিল আলুৰ ৰপ্তানি বা আলুৰ আমদানি কেইটামান ঘণ্টাৰ বাবেহে বন্ধ হৈছিল পশ্চিম বংগৰ পৰা এই মন্তব্য কৰিছে ৰঞ্জিত দাসে আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ আলু পিয়াজৰ দাম বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰিছে যোগান মন্ত্ৰীগৰাকী এখন যেতিয়া মই আবেদন জনাইছিলোঁ ৰাইজক তেতিয়া ২-৩ ঘণ্টাৰ কাৰণে আলুৰ ট্ৰাকখন বন্ধ হৈ আছিলে পৰৱৰ্তী সময়ত পশ্চিমবংগ চৰকাৰে মানে অলিখিত এটা তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ানীৰ কথাত বহু আলুৰ ট্ৰাক তেনেকুৱাকৈ বন্ধ হৈ আছিলে পৰৱৰ্তী সময়ত যোৱাকালি আমাৰ মুখ্য সচিব ডাঙৰীয়াই এই বিষয় লৈ পেলাই পশ্চিমবংগৰ মুখ্য সচিবৰ লগত ইতিমধ্যে কথা পাতিছে আৰু যি অসমৰ যি আলু ব্যৱসায়ীসকল আছে আৰু পশ্চিমবংগৰ আলু ব্যৱসায়ীসকলৰ লগতো ইতিমধ্যে তেওঁলোকে আলাপ আলোচনা কৰি এইটো সমস্যা যাতে সমাধান কৰিব পৰা যায় তাৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে এখন ৰেলযোগে তাতে যিমান ট্ৰেক থাকে সেই এখন ৰেলযোগে নাফেডৰ জৰিয়তে আলু অনাৰ কাৰণেও ব্যৱস্থা কৰাইছে দৌৰা মৰাৰ কাৰণে এইটো যিহেতু আমাৰ এটা আছুতীয়া এটা মানে শিতান এটা আছে আৰু সেই শিতানৰ জৰিয়তে নাফেডক ইতিমধ্যে আমাৰ মুখ্য সচিবে ইনষ্ট্ৰাকশ্যন দিছে কিন্তু ইয়াৰ উপৰিও আমি দেখিছোঁ অন্য প্ৰদেশৰ পৰা ইতিমধ্যে আলুৰ নিৰন্তৰ গতিত ইতিমধ্যে ছাপ্লাই চলি আছে যদিও পশ্চিমবংগ আছে কিন্তু অন্য ৰাস্তাৰে যিহেতু দুটা আমাৰ ৰাস্তা যিহেতু আছে অসমত বিভিন্ন প্ৰদেশৰ পৰা অহা ৰাস্তা গতিকে এটা পথে নিৰন্তৰ গতিত চলি আছে আৰু আমাৰ জিলা আয়ুক্তসকলৰ লগত আমি কথা পতাৰ পিছত আমি নিশ্চিত হৈছোঁ যে আমাৰ জিলাসমূহত আলুৱে হওক বা পিঁয়াজে হওক বা নিত্য ব্যৱহাৰ সামগ্ৰীসকল আমি ইতিমধ্যে মজুত আছে প্ৰচুৰ পৰিমাণে গতিকে মই ব্যৱসায়ীসকলক পুনৰবাৰ আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে পাইকাৰী ব্যৱসায় বা খুচুৰা ব্যৱসায়ীসকলে যাতে এইটোৰ অজুহাতত যাতে দাম বৃদ্ধি নকৰে আৰু দাম বৃদ্ধি যদি কৰে তেতিয়া নিশ্চিত ওপৰত জিলা প্ৰশাসনে ব্যৱস্থা লোৱাৰ কাৰণে জিলা প্ৰশাসনক নিৰ্দেশ কৰে এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত